এতিয়া আমাৰ মাটিতেই আমাক ৰঙা চকু দেখুৱাব পৰা হ'ল বহিৰাগতই। নমস্কাৰ, মই লিপচং নংভাৰ। এজন কাৰ্বি জনজাতিৰ অসমীয়া এনেকৈ পৰিচয় দিবলৈ মই ভাল পাওঁ। কিন্তু দুখ লগা আৰু খং উঠা কথাটো এইটো যে এতিয়া আমাৰ মাটিতেই আমাক ৰঙা চকু দেখুৱাব পৰা হ'ল বহিৰাগতই। ভূমিপুত্ৰই নিজৰ ভূমিৰ বাবে মাত মাতাটো ভুল নেকি, সেয়া আপোনালোকে বিবেচনা কৰক। যদি আমাৰ ঠাইতেই আমাক কাৰ্বি চাইনিজ গো বেক বুলি কয়, আমি কেনেকৈ সহ্য কৰিম? আমি কেতিয়াও সহ্য নকৰোঁ আৰু নকৰোঁ। এইবোৰ সহ্য নকৰাৰ বাবে যদি আমি দুখী, নিজৰ অধিকাৰৰ বাবে, ভূমিৰ বাবে মাত মাতি যদি আমি দুখী, আমি এবাৰ দুবাৰ নহয় হাজাৰবাৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ সাজু। কিন্তু আমি কেতিয়াও শান্ত আৰু নীৰৱ হৈ নাথাকোঁ। আমাৰ যি অধিকাৰৰ কথা আমি কৈ আহিছোঁ, উত্থাপন কৰিছোঁ, সেই অধিকাৰ আমাক সংবিধানে দিছে। পৃথককে সুৰক্ষা দিয়া কাৰ্বি আংলং জিলা ভাৰতীয় সংবিধানে আমাক সুৰক্ষা দিছে। শিখ শিডিউলত অন্তৰ্ভুক্ত কাৰ্বি আংলং জিলা সংবিধানত উল্লেখ আছে। সেয়া আপোনালোকে চাওক, পঢ়ক আৰু বুজক। আৰু নিজকে মেইন ষ্ট্ৰীম ইণ্ডিয়ান বুলি যদি ক'ব খোজে, আমি যদি ট্ৰাইবেল বাবেই চাইনিজ আখ্যাত পাওঁ, তেন্তে নিজৰ সংবিধানখনেই নপঢ়ে কিয়? আপোনালোকে একো নজনাত আপোনালোকে মাত মাতে কিয়? তাৰ পাছতো অবৈধ বেদখলকাৰীৰ যদি উৎপাত বাঢ়ে, আমাৰ ঠাইত দপদপনি যদি বাঢ়ে, আৰু সেই উৎপাত দেখি আমি নিজৰ সুৰক্ষাৰ বাবে মাত মাতো, আমাৰ ভুল ক'ত? তেওঁলোকে সংবিধানৰ অৱমাননা কৰিছে। তেওঁলোকে সংবিধান পঢ়ক আৰু বুজক। কাৰ্বি আংলং কি আৰু কাৰ্বি ভূমি কি আৰু ষষ্ঠ অনুসূচী কি। আৰু এটা কথা, আমি সেই বহিৰাগতক অবৈধ বেদখলকাৰীৰ লগত শান্তিপূৰ্ণকৈ মত বিনিময় কৰিবলৈ যোৱাটো অত্যাচাৰ কেনেকৈ হ'ল? আজি যিসকল বিহাৰী, বেংগলী, মাৰৱাৰী লোকে অবৈধভাৱে আমাৰ ঠাইত দখল কৰিছে, সেইসকলৰ 90%ৰেই নিজৰ ৰাইজৰ লগত যোগাযোগ আছে, মাটি আছে, পৰিয়াল আছে, সম্পত্তি আছে। অকল সেয়াই নহয়, অসমৰ আন জিলাতো মাটি আছে। তাৰ পাছতো আমাৰ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কাৰ্বি আংলং জিলাত আমাৰ কাৰ্বি খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ চলাই আমাক চাইনিজ বুলি ক'বলৈ ইমান সাহস ক'ত পালে? আমি আকৌ কৈছো, কোনো এটা নিৰ্দিষ্ট জাতিক আমি আক্ৰমণৰ লক্ষ্য কৰা নাই আৰু কেতিয়াও নকৰোঁ। যে জাতি জনগোষ্ঠী নহওক কিয়, যিসকল পুৰণিৰ বাসিন্দা, তেওঁলোক আমাৰ আপোন। কিন্তু অবৈধ বেদখলকাৰী আমাৰ আপোন নহয় কেতিয়াও। বেদখলকাৰী মানে বেদখলকাৰী। এনেকৈয়ে বেদখল কৰি থাকিলে কাৰ্বি ভূমিৰ অস্তিত্ব ক'ত থাকিব? আৰু কি পৰিৱৰ্তন হ'ব পাৰে বা কি পৰিণাম হ'ব পাৰে অবৈধ বেদখলৰ যোৱা 40 বছৰত আমি দেখিলোঁ, শুনিলোঁ আৰু আমি বুজিলোঁ। কাৰ্বি আংলঙৰ জনগাঁথনি সলনি হৈ গ'ল। এনেকৈ হৈ থাকিলে নাম মাত্ৰ কাৰ্বি ভূমি হ'ব গৈ আছে, নাম মাত্ৰ কাৰ্বি আংলং হ'ব গৈ আছে, নাম মাত্ৰ ভূমিপুত্ৰ আমি সংখ্যালঘুত পৰিণত হ'ব গৈ আছো। আৰু আমাৰ চিধা কথা, কাৰ্বি আংলং কোনো বেদখলকাৰীৰ চৰণীয়া পথাৰ নহয় আৰু আমি কেতিয়াও হ'ব নিদিওঁ। আৰু এটা কথা, আপোনালোকে নিজক যদিহে মেইন ষ্ট্ৰীম ইণ্ডিয়ান হিচাপে নিজক স্বীকৃতি দিব বিচাৰে, তেনেহ'লে সংবিধানৰ প্ৰতি সন্মান ৰাখি, ষষ্ঠ অনুসূচীৰ প্ৰতি সন্মান ৰাখি আপোনালোকেই নিজেই কাৰ্বি আংলঙৰ পৰা, অৰ্থাৎ ষষ্ঠ অনুসূচিত জিলাৰ পৰা আচলতে নিজেই আঁতৰি যাব লাগে। সেয়েহে আশা কৰিছোঁ আপোনালোকে সংবিধান পঢ়িব, বুজিব আৰু সংবিধানৰ প্ৰতি সন্মান ৰাখি নিজেই বিবেচনা কৰিব বা বিশ্লেষণ কৰিব বুলি আশা কৰিছোঁ। নমস্কাৰ, ধন্যবাদ, কাৰ্ডম।